श्रीमद्भगवद्गीता अष्टादशोऽध्यायः मोक्षयोगः। अर्जुन उवाच सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुं त्यागस्य च ऋषिकेश पृथक् केशिनिषूदन। श्रीभगवानुवाच काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः। त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः। यज्ञदानतपः कर्म न त्याज्यमिति चापरे निश्चयं शृणु मे तत्र त्यागे भरतसत्तम। त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः। यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत्। यज्ञदानं तपश्चैव पावनानि मनीषिणाम्। एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्। नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते मोहात् तस्य परित्यागः तामसः परिकीर्तितः। दुःखमित्येव यत्कर्म कायक्लेशभयात् त्यजेत् स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्। অনুবাদ শ্লোক 1। অর্জুন বলিলেন, হে কৃষ্ণ, হে ঋষিকেশ, সন্ন্যাস ও ত্যাগ এই দুয়ের প্রকৃত স্বরূপ কি তাহা পৃথক করিয়া বুঝিতে চাই আমি। অনুবাদ শ্লোক 2। শ্রী ভগবান বলিলেন, পণ্ডিতেরা কাম্যকর্ম, যাগ, যজ্ঞ ইত্যাদি পরিত্যাগ করাকে সন্ন্যাস বলিয়া থাকেন, আবার সকল কর্মের ফল ত্যাগ করাকে জ্ঞানীরা ত্যাগ বলিয়া বলিয়াছেন। অনুবাদ শ্লোক 3। অনেক পণ্ডিত আবার বলেন যে বন্ধন দোষ যে কর্মে আছে তাহা ত্যাগ করা উচিত। আবার অনেক পণ্ডিত বলেন যে যজ্ঞ, দান, তপস্যা এই সকল কর্ম ত্যাগ করা চলে না। অনুবাদ শ্লোক 4। হে মহাবীর অর্জুন, আমি এই ত্যাগ বিষয়ে তোমায় নিশ্চয় করিয়া বলিতেছি, শ্রবণ করো। ত্যাগ ত্রিবিধ। অনুবাদ শ্লোক 5। যজ্ঞ, দান, তপস্যারূপ কর্ম পরিত্যাগ করা উচিত নয়, ইহা অবশ্য করণীয়, কারণ ইহা মনীষীদের পবিত্রতা আনয়নকারী হইয়া থাকে। অনুবাদ শ্লোক 6। হে অর্জুন, আসক্তি ও ফলের আশা ছাড়িয়া এই সকল কর্ম করা কর্তব্য, এই আমার উত্তম মত। অনুবাদ শ্লোক 7। নিত্য যে কর্ম করা হয়, অর্থাৎ সন্ধ্যা, গায়ত্রী ইত্যাদি, ইহা ত্যাগ করা অনুচিত। মোহবশত যদি তাহা ত্যাগ করা হয় তবে তাহাকে তামসিক ত্যাগ কহে। অনুবাদ শ্লোক 8। কর্ম কষ্টকর ভাবিয়া শারীরিক কায়ক্লেশ ভয়ে যে কর্ম ত্যাগ করা হয় তাহা রাজসিক ত্যাগ, এবং সেই ত্যাগ দ্বারা প্রকৃত কর্মত্যাগের কোনো ফল পাওয়া যায় না।